নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেলটোৱে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম গেছ অথৰিটি অফ ইণ্ডিয়াত মুকলি কৰা 73টা পোষ্টৰ বিষয়ে। কি ডকুমেণ্টছ লাগিব, কিমান কোৱালিফিকেশ্যন লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, চেলাৰী কিমান হ'ব, ভেকেঞ্চি কিমান আছে, গোটেইখিনি ডিছকাছ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গেছ অথৰিটি অফ ইণ্ডিয়াই ইয়াৰ আণ্ডাৰ 73টা পোষ্ট মুকলি কৰিছে। যি পোষ্টকেইটাৰ নাম হৈছে এক্সিকিউটিভ ট্ৰেইনি, যাৰ কোৱালিফিকেশ্যন বিচৰা হৈছে BE টেক। চেলাৰী আপোনালোকক থাকিব পে স্কেল 60,000ৰ পৰা 1,80,000লৈ। পোষ্টবোৰ হৈছে এক্সিকিউটিভ ট্ৰেইনি কেমিকেল, এক্সিকিউটিভ ট্ৰেইনি ইনষ্ট্ৰুমেণ্টেশ্যন, এক্সিকিউটিভ ট্ৰেইনি ইলেক্ট্ৰিকেল, এক্সিকিউটিভ ট্ৰেইনি মেকানিকেল, এক্সিকিউটিভ ট্ৰেইনি BIS, টোটেল 73টা। ইয়াত OBC, EWS, SC, ST, আনৰিজাৰ্ভ কেটেগৰী সকলোৰে বাবে সমানে পোষ্টবোৰ ভাগ কৰি থোৱা হৈ আছে, ৰিজাৰ্ভ কৰা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এক্সিকিউটিভ ট্ৰেইনিৰ বাবে BE টেক কেমিকেল, পেট্ৰকেমিকেল, কেমিকেল টেকনলজি, পলিমাৰ চায়েন্স আৰু মিনিমাম 65% মাৰ্কছ লাগিব। এক্সিকিউটিভ ট্ৰেইনি ইনষ্ট্ৰুমেণ্টেশ্যনৰ বাবে BE টেক ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্সত 65% মাৰ্কছ লাগিব। এক্সিকিউটিভ ট্ৰেইনিত ইলেক্ট্ৰিকেল BE টেক ইলেক্ট্ৰিকেল এণ্ড পাৱাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্সত মিনিমাম 65% মাৰ্কছ লাগিব। এক্সিকিউটিভ ট্ৰেইনি মেকানিকেলৰ BE টেক ইন মেকানিকেল প্ৰডাকশ্যন, মেনুফেকচাৰিং মেকানিকেল এণ্ড অট'মোবাইলত 65% মাৰ্কছ লাগিব। এক্সিকিউটিভ ট্ৰেইনিত BE টেক ইয়াত কম্পিউটাৰ ছায়েন্সত ইনফৰমেশ্যন টেকনলজি অৰ BSc MCAত 65% মাৰ্কছ দৰকাৰ হ'ব। ইয়াৰ মিনিমাম এজ লিমিট মিনিমাম 18 বিচৰা হৈছে আৰু মেক্সিমাম বিচৰা হৈছে 26 ইয়াৰ। কিন্তু SC ST বাবে 5 বছৰ ৰিলেক্সেশ্যন থাকিব, OBC MOBC বাবে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকিব, PWD বাবে 10 ইয়াৰ্ছ থাকিব, PWD বিলংগিং কৰা OBC সকলৰ বাবে 13 বছৰ, PWD বিলংগিং কৰা SC ST বাবে 15 বছৰ। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হৈছে 17 ফেব্ৰুৱাৰী 2025, ইয়াৰ লাষ্ট ডেট হৈছে 18 মাৰ্চ 2025। এপ্লিকেশ্যন কোনো ধৰণৰ ফিজ নাই ইয়াত। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব, আপোনালোকে গেছ অথৰিটি অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট gailonline.com-ত গৈ ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত ক্লিক কৰিব। তাৰপিছত তাত অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব। তাত আপলোড ডকুমেণ্টছ, নেচেচাৰী ডকুমেণ্টখিনি আপলোড কৰিব, ফিল আপ কৰিব। তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এটা প্ৰিণ্ট আউট আহিব, য'ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ট্ৰেনজেকশ্যন ID পাব। সেইখিনি ফাৰ্ডাৰ আপোনালোকৰ এক্সামৰ টাইমত এডমিট কাৰ্ড ডাউনলোড কৰি দৰকাৰী হ'ব। ইমানখিনিয়ে আছিলে গেল ৰিকুৱাৰমেণ্টত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।